Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে। ADR 3.0 2026 ৰ যিখন ফুল সিলেবাস হয় সেইখন আহি গল। বহুত খলনি হৈছে কি খলনি হৈছে সো কি নতুনকৈ পঢ়িব লাগিব সো সকলোখিনি কথা আপোনালোকক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাতকৈ ফলোটো কৰিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক ভিডিও আৰম্ভ কৰো। সো ভিডিও আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সাম ফৰ এক্সাম্পল আপকামিং 2 লাখ চাকৰিৰ কাৰণে যে প্ৰস্তুতি চলাই আছে তেন্তে আমাৰ টিমৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিয়াইছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া-শুনাসমূহ কৰিব পাৰে কিয়নো কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে সো অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় সো অফাৰটো যেহেতু সোনকালে শেষ হ'ব পাৰিলে আপোনালোকে আজি বাই কৰি কোৰ্সটো বাই কৰি লওক সো এতিয়ালৈ কেনেকৈ বাই কৰিব কাৰণে যেটো মোৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাইছে 9181267278 কাৰণ WhatsApp ত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি লব পাৰিব সো এতিয়া মই আপোনালোকক ডিটেইলছ জনাই দিব বিচাৰিছো কোৰ্সটো আপোনালোকে কি লাভ কৰিব কোৰ্সটো কি হয় সো ADR 3.0 গ্ৰেড 3 and গ্ৰেড 4 বেস কোৰ্স 2026 and 2027 ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেস কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াৰ আপোনালোকে 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে সাবজেক্টখিনি যিখিনি টপিক আছে সেই টপিকখিনি সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব এতিয়ালৈ সাবজেক্ট কি লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব মেথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব এনেকা সকলোখিনি সাবজেক্ট কভাৰ আছে আৰু সকলোখিনি ইয়াত পাই যাব আৰু সোশ্যাল ষ্টাডি ক্ষেত্ৰত বিশেষকৈ হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওয়ার্ল্ড রিলেটেড পাব সো সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব সো সকলোখিনি কভাৰ আছে কমপ্লিট সিলেবাস কভাৰ কৰি বনোৱা হৈছে সো আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয় সো সোনকালে গৈ বাই কৰি লব পাৰে আৰু এই যেটো কোৰ্সটো 2026-27 বৰ্ষৰ যেটো সিলেবাস হয় যিখন নতুন সিলেবাস আৰু যেটো নতুন এক্সাম প্যাটাৰ্ন তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে আৰু লগতে যেটা কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সবকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াৰ আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ লাভ কৰিব পাৰিব সো সকলোখিনি কভাৰ আছে সো আপোনালোকৰ কাৰণে ওয়ান অফ দা বেষ্ট অপৰচুনিটি হয় সো অপৰচুনিটি মিস নকৰিব যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত সিলেকশন লাভ কৰিব বিচাৰিছে বা এই বছৰতে এটা নতুন চাকৰি পাব বিচাৰিছে তেন্তে আজি আপোনালোকে এই কোৰ্সটো বাই কৰিলে পঢ়া-শুনাসমূহ কৰক যাতে আপোনালোকে চাকৰি এটা নিজৰ হাতৰ পৰা হাৰি যাব নোৱাৰে আপোনালোকে নিশ্চয় জানে দিনক দিনে কম্পিটিশনসমূহ বেছি হাই হৈহে গৈ আছে যদি এই বছৰ নৰে নেক্সট বছৰ আৰু কম্পিটিশন বাঢ়িহে যাব কেতিয়াও কম্পিটিশন কমি নাযায় সো এতিয়া মই আপোনালোকক কৈছো যে ADR 3.0 যিখন সিলেবাস হয় সিলেবাসখনৰ আপডেট আহি গল তাৰ বহুত খাৰখৰনি ঘটিছে ফুল সিলেবাসখন ডিসকাস কৰা হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব মই আপোনালোকক সকলোখিনি কথা জনাই দিব বিচাৰিছো সো বিশেষকৈ পোনপ্ৰথমে যেটো এক্সাম প্যাটাৰ্ন হয় হেতু জনাব বিচাৰিছো গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে 150 মাৰ্কছৰ এক্সাম হ'ব সাবজেক্ট কি পঢ়িব লাগিব আপোনালোকে দেখিছে আৰু গ্ৰেড 4 ক্ষেত্ৰত 135 মাৰ্কৰ এক্সাম হ'ব সো এতিয়া মই গ্ৰেড 3 ক্ষেত্ৰত ডিটেইলছ যিখিনি সিলেবাস মই সেইখিনি জনাব বিচাৰিছো জেনাৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰি ইণ্ডিয়ান পলিটি জিওগ্ৰাফি ইকোনমি সায়েন্স টেকনলজি ইম্পৰ্টেন্ট ডেজ এৱাৰ্ড আৰু স্পৰ্ট বাকি আপোনালোকে আসাম জিকে ক্ষেত্ৰত পঢ়িব লাগিব আসাম হিষ্ট্ৰি কালচাৰ ফেষ্টিভেল ৰিভাৰ নেশনেল পাৰ্ক লিটাৰেচাৰ এনেদৰে আপোনালোকে পঢ়িব লাগিব আৰু ইংলিশৰ ক্ষেত্ৰত গ্ৰামাৰ ভকেবুলাৰী সমাৰ্থক শব্দ বিপৰীত শব্দ মই অলপ বুজাই দিছো আপোনালোকক কম্প্ৰিহেনশন তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ সেন্টেন্স কাৰেকশন বুলি কয় মানে শব্দত বাক্য এটা ভুল থাকিব বাক্যটো আপোনালোকৰ কিছুমান কোনখিনি এৰৰ আছে সেইখিনি আপোনালোকে বিচাৰি উলিয়াব লাগে এনেকুৱা পাব তাৰ পিছত আপোনালোকে ম্যাথমেটিক্সৰ ক্ষেত্ৰত পাৰ্সেন্টেজ হওক যেটো প্ৰফিট লছ হওক এভাৰেজ হওক ৰেশিও হওক টাইম ওয়াৰ্ক এনেকে আপোনালোকে যোগ পূৰণ হৰণ যিবিলাক থাকে যে সেইখিনি কৰিব লাগিব যেটো বটমাছ ৰুল হেতু ওপৰত আপোনালোকে পঢ়িব লাগিব আৰু ৰিজনিংৰ ক্ষেত্ৰত যিখিনি আপোনালোকৰ সিৰিজ আছে কোডিং হওক ডিকোডিং হওক ব্লাড ৰিলেশন হওক ডাইৰেকশন হওক পাজল হওক এনালজি হওক তাৰ পিছত লগতে আৰু কিছুমান টপিক আছে ফৰ এক্সাম্পল যেটো সিটিং এক্সপেন্টৰ ওপৰত কোৱেশ্চন সমূহ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু ক্যালেন্ডাৰ ওপৰত কোৱেশ্চন দেখিবলৈ পোৱা যায় সো ক্যালেন্ডাৰ টপিকটো ইম্পৰ্টেন্ট টপিক হয় আৰু বাকি আপোনালোকে কি পঢ়িব লাগিব ধুনিয়াকৈ গ্ৰেড 4 ক্ষেত্ৰত উল্লেখ কৰি থোৱা আছে কিন্তু গ্ৰেড 3 আৰু গ্ৰেড 4 যিখন সিলেবাস হয় সিলেবাসখন সেমে হয় তাকে যেবা গ্ৰেড 3 অলপ বেছি হাই
লেভেল কুৱেশ্যন আহে আৰু গ্ৰেড 4 যেনিবা অনলি বেছিকখিনি আপোনালোকে দেখিবলৈ পাব যিখিনি সহজ ক্লাছ 8 লেভেলৰ যিখন আপোনালোকৰ মেথমেটিক্স আছে সেই মেথমেটিক্সৰ যিটো লেভেল আছে সেই লেভেল ষ্টেণ্ডাৰ্ডৰ আপোনালোকে এক্সামসমূহ দিব পাৰিব গ্ৰেড 4 ক্ষেত্ৰত কিন্তু গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে কি হয় ক্লাছ 10 লেভেলৰ যিখন মেথমেটিক্স সেইটো পৰ্যায়ত আপোনালোকে পাই যায় 10 12 লেভেল মিক্স হৈ পৰে কিন্তু গ্ৰেড 4 ক্ষেত্ৰত 8 লেভেলৰ যিখন মেথমেটিক্স সেইখন যদি ভালদৰে আপোনালোকে অংকখিনি কমপ্লিট যদি কৰিব পাৰে আপোনালোকৰ মেথছৰ কোনো টেনচন নাই বুলি আপোনালোকে ধৰিব পাৰে সো আপোনালোকে ডিটেইলছখিনি দেখিলে সো মই যিখিনি কথা আপোনালোকক সিলেবাছৰ কথা ক'লো সেই সকলোখিনি যিখন নতুন সিলেবাছৰ আপকামিং যিখন সিলেবাছ হ'ব সেই সকলোখিনি এক্সাম পেটাৰ্ণ হ'ব তাৰ ওপৰত ডিপেন্ড কৰি আমাৰ যেটো কোৰ্সটো বনোৱা হৈছে সো যিখন নতুন সিলেবাছ সেই সকলো নতুন সিলেবাছ আমাৰ আধাৰতে আমাৰ কোৰ্সটো বনাইছে আৰু যদি আপোনালোকে কোৰ্সটো বাই কৰিলে যিখন নতুন সিলেবাছ সেইখিনি আপোনালোকে ইয়াত পাই যাব যে সিলেবাছৰ কি সালসলনি ঘটিছে বা কি পঢ়িব লাগিব সেই সকলোখিনি আমাৰ যিখন নতুন সিলেবাছ তাত আপোনালোকে পাই যাব সো সোনকালে গৈ বাই কৰিওক তাতে আপোনালোকে এই কোৰ্সটো আপোনালোকৰ অফাৰটো মিছ হৈ নাযায় কাৰণ অফাৰটো আছে কাৰণে আপোনালোকে 50% অফাৰ পাই আছে যেটো 50% অফাৰ যদি এনি টাইম নাথাকিব ন 50% অফাৰ লিমিটেড টাইমৰ যেটো অফাৰ সো পাৰিলে আপোনালোকে আজিয়ে বাই কৰক যাতে অফাৰটো মিছ নহয় আৰু এটো কোৰ্স পঢ়িলেতো বেলেগ কোনো পঢ়া দৰকাৰ নাথাকে কাৰণ এইখিনি পঢ়িলে আপোনালোকৰ সাফিচিয়েন্ট হ'ব সো সোনকালে গৈ বাই কৰি লওক আৰু এই কোৰ্সটোত আপোনালোকে যদি পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব লগতে আপোনালোকে ইয়াৰ ৰিভিউ বিলাক আপোনালোকে নিশ্চয় আমাৰ চেনেলত দেখিব পাৰিছে সো আজি ভিডিও ইমানে